জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে গোলাঘাটত বিজেপিৰ বিশাল জনসমদল। প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদান কৰাৰ দাবীৰ গোলাঘাটত বিশাল সমদল উলিয়াই বিজেপি। ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক শ্লোগানেৰে গোলাঘাটৰ আকাশ বতাহ কপাই তোলে বিজেপিৰ নেতাকৰ্মীয়ে। এই বিশাল সমদলত অংশগ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগৰ লগতে ৩ সহস্ৰাধিক বিজেপি নেতাকৰ্মী। জুবিনৰ ন্যায় আমি সকলোৱে বিচাৰিছোঁ। আদালতৰ প্ৰক্ৰিয়া খৰতকীয়া হ'ব লাগে আৰু লগতে জুবিনৰ যি স্মৃতি সেই স্মৃতি যুগমীয়াকৈ আমি সকলোৱে ৰাখিব লাগিব। মই সকলোকে আহ্বান জনাইছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু আমাৰ দলে এলানি কাৰ্যসূচী ঘোষণা কৰিছে। আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ নিজৰ বিধানসভা সমষ্টিত আমি কিছু কাৰ্যসূচী গ্ৰহণ কৰিম, যিয়ে জুবিনক যাতে জুবিনৰ স্মৃতি আমি চিৰজুমীয়া কৰি ৰাখিব। গোলাঘাটৰ আৱৰ্ত ভৱনৰ সমীপৰ নৱনিৰ্মিত মুকলি মঞ্চত দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগও কৰে ভকত বৈষ্ণৱে। জুবিনৰ ন্যায়ৰ বাবে বিজেপিয়ে লৈছে এই পদক্ষেপ। জুবিনৰ ন্যায়ৰ দাবীত ৰাজপথতো নামিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শাসক দলেও আন্দোলন কৰিব, একদম শাসক দলেও আন্দোলন কৰিব, বিৰোধী পক্ষও আন্দোলন কৰিব, চৰকাৰে চবৰে কথা শুনিব। ন্যায়ালয় পলিটিক্সটো একদম নালাগে, পলিটিক্স বেন। মুঠৰ ওপৰত জুবিনে ন্যায় লাভ নকৰা পৰ্যন্ত সমদল অব্যাহত ৰাখিব বিজেপিয়ে। গোলাঘাটৰ পৰা পংকজ হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে গোলাঘাটত বিজেপিৰ বিশাল জনসমদল। প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদান কৰাৰ দাবীৰ গোলাঘাটত বিশাল সমদল উলিয়াই বিজেপি। ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক শ্লোগানেৰে গোলাঘাটৰ আকাশ বতাহ কপাই তোলে বিজেপিৰ নেতাকৰ্মীয়ে। এই বিশাল সমদলত অংশগ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগৰ লগতে ৩ সহস্ৰাধিক বিজেপি নেতাকৰ্মী। জুবিনৰ ন্যায় আমি সকলোৱে বিচাৰিছোঁ। আদালতৰ প্ৰক্ৰিয়া খৰতকীয়া হ'ব লাগে আৰু লগতে জুবিনৰ যি স্মৃতি সেই স্মৃতি যুগমীয়াকৈ আমি সকলোৱে ৰাখিব লাগিব। মই সকলোকে আহ্বান জনাইছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু আমাৰ দলে এলানি কাৰ্যসূচী ঘোষণা কৰিছে। আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ নিজৰ বিধানসভা সমষ্টিত আমি কিছু কাৰ্যসূচী গ্ৰহণ কৰিম, যিয়ে জুবিনক যাতে জুবিনৰ স্মৃতি আমি চিৰজুমীয়া কৰি ৰাখিব। গোলাঘাটৰ আৱৰ্ত ভৱনৰ সমীপৰ নৱনিৰ্মিত মুকলি মঞ্চত দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগও কৰে ভকত বৈষ্ণৱে। জুবিনৰ ন্যায়ৰ বাবে বিজেপিয়ে লৈছে এই পদক্ষেপ। জুবিনৰ ন্যায়ৰ দাবীত ৰাজপথতো নামিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শাসক দলেও আন্দোলন কৰিব, একদম শাসক দলেও আন্দোলন কৰিব, বিৰোধী পক্ষও আন্দোলন কৰিব, চৰকাৰে চবৰে কথা শুনিব। ন্যায়ালয় পলিটিক্সটো একদম নালাগে, পলিটিক্স বেন। মুঠৰ ওপৰত জুবিনে ন্যায় লাভ নকৰা পৰ্যন্ত সমদল অব্যাহত ৰাখিব বিজেপিয়ে। গোলাঘাটৰ পৰা পংকজ হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24।